নমস্কার। আজকে আমি আপনার সামনে একটা গুরুত্বপূর্ণ টপিক আলোচনা করতে চলেছি। ন্যাশনাল টেস্টিং এজেন্সি যে ইউজিসি নেট এবং জিআরএফ এর জন্য প্রতি বছর দুটো করে পরীক্ষা নেয়। মূলত আজকে আপনার সামনে সংস্কৃত কোশ্চেন্স ডিসেম্বর 2018-তে পরীক্ষা পড়েছিল, পেপার 2, যার কোড 25। সংস্কৃতের প্রশ্ন এবং তার অ্যাপ্রোপ্রিয়েট অফিসিয়ালি উত্তর আপনার সামনে তুলে ধরার চেষ্টা করছি। প্রিভিয়াস ইয়ার কোশ্চেন্স উইথ অ্যান্সার আপনাকে করতেই হবে। প্রিভিয়াস ইয়ার কোশ্চেন্স ভেরি ভেরি ইম্পর্ট্যান্ট আপনার পরীক্ষায়। চলে আসুন আজকের আলোচ্য টপিকে। দেখতেই পেয়েছেন, সংস্কৃত দ্বিতীয় প্রশ্নপত্র ডিসেম্বর 2018। প্রথম যে প্রশ্নটি আপনার সামনে তুলে ধরব, 1 নম্বর প্রশ্ন, অথর্ববেদীয় কৃষি সুক্তস্য দ্রষ্টা ঋষি ক। 4টে অপশন দেওয়া আছে, আমি কিন্তু শুধু উত্তরটা আপনার সামনে তুলে ধরব। উত্তরটা হলো বিশ্বামিত্র। দ্বিতীয় প্রশ্ন, রাজন্ত মধ্যরানাং গোপামৃতস্য দিদিবিম, অত্র দিদিবিম পদস্য কু অর্থ। 4টে অপশন, আপনি চেষ্টা করুন নিজে উত্তর করার। আমি শুধু উত্তরটা আপনাকে অ্যাপ্রোপ্রিয়েট বলে দেব। উত্তরটা হলো প্রকাশমানম। তৃতীয় প্রশ্ন, বেদে সুনরি কাশ্যা বিশেষণম, যার উত্তরটা হলো উষসহ। চতুর্থ প্রশ্ন, কেবলাঘ ভবতি কেবলাদি অস্য মন্ত্রস্য দ্রষ্টা ক, যার উত্তরটা আমি আপনাকে বলে দিচ্ছি, ভিক্ষু রাঙ্গি রস। পঞ্চম প্রশ্ন, সূর্য আত্মা জগতস্থ সস্য অস্য মন্ত্রস্য দ্রষ্টা ঋষি ক। উত্তরটা হলো কুৎস অঙ্গিরস। চলে শুনলেন পরের যে প্রশ্ন আপনার সামনে তুলে ধরছি, মা নো বধায় হন্তবে জিহিলান্নস্য হৃদধ, অত্র সুচমান দেব ক, যার উত্তরটা হলো বরুণ। প্রতিহর্তা ঋত্বিক কস্য গণস্য বিদ্যতে, উত্তরটা হবে উদ্গাত্রী গণস্য। অগ্নিষ্টমাক্ষ সমজাগহ কদা অনুষ্ঠিয়তে, উত্তরটা বসন্তে। মশক কল্পসূত্রম কস্য বেদস্য বর্ততে, উত্তরটা হবে সামবেদস্য। মৌদহ শাখা কেন বেদন সহ সম্বন্ধ বর্ততে, উত্তরটা হবে অথর্ববেদেন। আপনাকে একটা কথা বলে রাখি, আপনি এই বৎসর আপনি পরীক্ষা দিতে চলেছেন সংস্কৃত কোড 25-এ নেট এবং জিআরএফ এর জন্য। অর্থাৎ আপনি এই যে ফাইনাল পরীক্ষা দিতে চলেছেন, আপনার প্রিপারেশন এক কথায় কমপ্লিটের পথে বা কমপ্লিট হয়েছে। আমি আপনাকে একটা সাজেস্ট করব, আপনি যে এই সময় পরীক্ষা দিচ্ছেন, এই সময় থেকে প্রিভিয়াস মিনিমাম 5টা কম্পিউটার বেসড পরীক্ষা হয়েছে, সেই 5টা প্রশ্ন আপনাকে দেখতে হবে উত্তর সহ। যদি আপনি মিনিমাম 5টা প্রশ্ন সালের প্রশ্ন করতে পারেন, বা আপনি যে পরীক্ষা দিচ্ছেন সংস্কৃতে কোড 25-এ, এই পরীক্ষার ঠিক প্রিভিয়াস যদি 5টা প্রশ্ন অর্থাৎ 5টা পরীক্ষা হয়েছে তার প্রশ্ন উত্তর দেখে নিতে পারেন, আমি আপনাকে 100% গ্যারেন্টি দিয়ে বলছি 14 থেকে 15টা প্রশ্ন আপনি কমন পাবেন। আপনি এই বছরই পরীক্ষা করে নেন, আপনি তো পরীক্ষা দিতে চলেছেন, পরীক্ষা দিয়ে এসে দেখবেন 5টা মিনিমাম প্রিভিয়াস 5টা প্রশ্ন উত্তর করে যান, 14 থেকে 15টা প্রশ্ন আপনি কনফার্ম পাবেন। চলে আসুন পরবর্তী প্রশ্নগুলো কি রয়েছে তাই বলে দিই, তাহলে আপনার জন্য প্রিভিয়াস মিনিমাম 5টা প্রশ্ন খুবই ইম্পর্টেন্ট। আর এটি মূলত সংস্কৃতের চ্যানেল, নেট সেট এবং এসএসসির জন্য গাইড দেওয়া হয়, অভিজ্ঞ সংস্কৃত শিক্ষক মহাশয় আপনার জন্য প্রস্তুত করে দেয় বিভিন্ন নোটস। আপনি প্লে লিস্টে যান, আপনার পরীক্ষার উপযোগী বহু নোটস রেডি করা আছে। তো চলে আসুন পরবর্তী যে প্রশ্নটি রয়েছে, অগ্নি বেশ্য গৃহ্যসূত্রম কস্য বেদস্য বর্ততে,
उत्तर कृष्ण कृष्ण যজুঃ। অগ্নিষ্টমাক্ষে সোমযাগে কতি শস্ত্রাণি ভবন্তি, উত্তরটা হবে দ্বাদশः। ত্রয়োদশ প্রশ্ন কি বলা হয়েছে, মানব শ্রৌত সূত্রম কেন বেদেন সহ সম্বন্ধম বিদ্যতে, উত্তরটা হবে কৃষ্ণ বেদেন সহ। পরের প্রশ্ন, ত্রয়ো ধর্মস্কন্ধা যজ্ঞ অধ্যয়নম দানমিতি ইত্যুক্তি কস্যাম উপনিষদ লভ্যতে, যার উত্তরটা হবে ছান্দোগ্য উপনিষদে। 15 নম্বর প্রশ্ন, তপসা ব্রহ্মচর্যেন শ্রদ্ধয়া বিদ্যয়া আত্মানম অন্নিস্মাৎ ইত্যুক্তি কস্যাম উপনিষদি প্রাপ্যতে, যার উত্তরটা হবে প্রশ্নোপনিষদে। 16 নম্বর প্রশ্নে কি বলা হয়েছে, 16 প্রশ্নে গৌতম ধর্মসূত্রম কেন বেদেন সহ সম্বদ্ধম বিদ্যতে, উত্তর সামবেদেন। পরের প্রশ্ন, কস্যাম উপনিষদি ভৃগুবল্লী উপদিষ্টা, উত্তর তৈত্তিরীয় উপনিষদি। নেক্সট, খলু কৃত্য ইত্যত্র নিরুক্তি সারং খলু পদম বিদ্যতে প্রতিষেধার্থে, প্রথমে আপনি চেষ্টা করুন নিজে উত্তরটা করার, আমি তো আপনাকে উত্তর বলেই দিচ্ছি, অফিসিয়ালি উত্তর। চলে আসুন নেক্সট কোশ্চেন্স, তেজো যতে রূপং কল্যাণোত্তমং তত্তে পশ্যামি ইত্যুক্তি বর্ততে, উত্তর ঈশোপনিষদে। মান্ডুকায়নি শাখা কস্য বেদস্য বর্ততে, উত্তর ঋগ্বেদস্য। অধস্তনেষু উচিত সম্বন্ধ যুক্তং বিকল্পং চিনুত, এই অপশন দিয়ে এই চ্যাপ্টার মধ্যে কোনটি হবে আপনাকে বলতে হবে, যার উত্তরটা হবে যস্ত ব্রতে পৃথিবী সন্নমেতি যস্য ব্রতে সফ বর্জ্য ভূতি পর্জন্য সূত্র। নেক্সট, তস্মাদ্ সাম যজুংসি দীক্ষা পঙ্ক্তিরিয়ং কুত্র প্রাপ্যতে, যার উত্তরটা হবে মুন্ডক উপনিষদে। ত্রয়োবিংশতি প্রশ্নে ঋগ্বেদে প্রাতিসাখ্যে কিয়ন্তি সমানাক্ষরাণি উক্তানি, উত্তরটা হবে বিয়েরটা অষ্টৌ। নেক্সট, চতুর্বিংশতি প্রশ্ন, নিরুক্তে কতি পদজাতানি উপদিষ্টানি, উত্তর চত্বারি। পঞ্চবিংশতি প্রশ্ন, নীতি মঞ্জুরি প্রতিপাদ্য বিষয়া কেন সম্বদ্ধা, উত্তরম ঋগ্বেদেন। ষড়বিংশতি প্রশ্ন, এদ ধাতু লং লকারে উত্তম পুরুষ বহুবচনস্য কিং রূপং ভবতি, উত্তরম এধামহি। সপ্তবিংশতি প্রশ্নে ঋচ ইত্যনেন সূত্রেণ কিং কার্যং ভবতি, তাসত্ত্বৌ সস্য লোপঃ রাদৌ প্রত্যয়ে পরে। অষ্টবিংশতি প্রশ্ন, উভয় প্রাপ্তৌ কর্মণি তে কারক সূত্র উদাহরণং কিম, আশ্চর্য গবং দুহু অগোবেন। 29 প্রশ্ন, মনসা হরিং ব্রজতি ইত্যত্র গত্যর্থ কর্মণি ইত্যাদি সূত্রেণ কর্মণি চতুর্থী কথন্তি ভবতি, উত্তরম চেষ্টায়াঃ প্রতীত্যভাবাৎ। 30 প্রশ্ন, লোকে অধিকো হরিঃ ইত্যত্র সপ্তমী বিভক্তৌ কো নিয়মঃ, उत्तरम तदस्मिन्नधिकमिति दशान्तं प्रियः इति सूत्र निर्देशात्। 31 प्रश्न, महोदरण्णानि इत्यर्थे स्त्री प्रत्यय किं भवति, उत्तरम अरण्यानि। 32 प्रश्न, जातिवाच्ये सति हस्त शब्दस्य मत्यर्थ्य क प्रयोगः, उत्तरम हस्ति। 33 प्रश्न, बाग्मिः इत्यत्र को मत्यर्थ्य प्रत्ययः, उत्तरम नीमि दुनीमनि।
त्रयश्चत्वारिंशत् प्रश्ने चतुर्त्रिंशत् प्रश्ने दण्डिकः इत्यस्मिन् पदे क तद्धित् प्रत्ययः उत्तरं ठन् प्रत्ययः। पंचत्रिंशत् प्रश्ने सारंगी इत्यत्र स्त्रियं इप् प्रत्ययः विधायकं किमस्ति सूत्रम् उत्तरम् अन्यतो इस्। षट्त्रिंशत् प्रश्ने शब्दो नित्यत्वे वार्तिककृतः किं प्रमाणम् उत्तरं सिद्धन्तु नित्य शब्दत्वात्। सप्तत्रिंशत् प्रश्नो बुद्ध जुद् नस् जनं प्रद्रुषुधाने इति नियमेन शुद्ध प्रयोगः क उत्तरं बोधयति पद्मम्। अष्टत्रिंशत् प्रश्ने बे शब्द कर्मणः इति सूत्रस्य उदाहरणमस्ति। उदाहरणं भवति उत्तरं सी सरान् विकुरुते। एकोनचत्वारिंशत् प्रश्नो तस्मात् क्रीतं शास्त्रं स्मृतिं च सनिबन्धनम् बी अपौरुषेयं शास्त्रं। चत्वारिंशत् प्रश्नः सत्त्वा विशुद्धिस्ततोक्ता विद्वैवैकोपदागमः वाक्यपदस्य कारिकायां विद्वैवैकोपदागमः इत्यनेन पदेन किं स्वरूपा विद्या लभ्यते उत्तरं प्रणवरूपा। एकचत्वारिंशत् प्रश्ने वागर्थवीव इत्यत्र कथमः समासः उत्तरं बी केवल समासः। द्वाचत्वारिंशत् प्रश्ने अधस्तनेषु किं मेलनं समुचितम् आ मुक्तेः। त्रयश्चत्वारिंशत् प्रश्ने अधो अंकितेषु समास प्रकरणानां केन सह कस्य सम्बन्धः समुचितं तालिकां चिन्तः। वेरी इंपॉर्टेंट प्रश्न। हंसो पुमान ब्राह्मण क्षत्रिय वैश्य शूद्र वर्णनाम पूर्वेण शूद्र मार्य जातेश्च निनां द्विज श्रेष्ठ न निर्धारणे अर्थात डी उत्तर। नेक्स्ट अधो अंकितेषु किन सह कस्य संबंध समुचितं तालिकां चिन्तः। सेम टू सेम एक ही जिनिस तुले धरा হয়েছে। अचो अंतादि टी इ इंद्रः प्रगृह्य कृत तद्धित समासस्य प्रातिपदिकम् अंतादल पूर्वो वर्ण उपोधा उत्तरम बी। नेक्स्ट अधोस्थनेषु किं मिलनं सत्यम मस्ति उत्तरम ए प्रायश्चित्या मा भूमेत्यध्ययं व्याकरणं सारस्वतीम्। षट्चत्वारिंशत् प्रश्ने महाभाष्य व्याकरणस्य आनुषंगिक प्रयोग जनेषु विभक्ति कुर्वन्ति इत्यत्र क्रमस्ति उत्तरं षष्ठः। सप्तचत्वारिंशत् प्रश्ने पाणिनीय शिक्षानुसारेण विसर्गस्य रूप परिवर्तनं गति कतिविधं भवति उत्तरम् अष्टविधम्। अष्टचत्वारिंशत् प्रश्ने अधो अंकितेषु केन सह कस्य सम्बन्धः समुचितं तालिकां चिन्तः। मुख भाषा बुद्धि भाषा जुगत भाषा श्रेष्ठ जुगत भाषा
প্রশ্লিষ্ট যোগাত্মক ভাষা চেরোকি ভাষা, অশ্লিষ্ট ভাষা সংস্কৃত ভাষা, অর্থাৎ উত্তরটা হবে ডি এরটা। নেক্সট কোশ্চেন, গ্রিম নিয়মানুসারেণ প্রথম বর্ণ পরিবর্তনেন তবর্গীয় ধ্বনিনাং কः পরিবর্তন ক্রমস্তি? ভেরি ভেরি ইম্পর্টেন্ট প্রশ্ন। উত্তরটা সি, ত থেকে থ, দ থেকে ত, ধ থেকে দ। নেক্সট 50 প্রশ্ন, ভাষা বিজ্ঞানানুসারেণ ভারতীয় ভাষা পরিবারস্য ভাষা নাস্তি। उत्तरम भयः। 51 प्रश्न, जन्मादस्य जतः इत्यस्मिन् सूत्रे जतः पदेन किमधीयते? उत्तरम ब्रह्मणः। 50 प्रश्ने, सद्य शून्य पक्ष मुक्तावल्या क उदाहृतः? उत्तरम बाधः बी। 53 प्रश्ने, शनो धावति तुदाहरणे वेदान्तरित्व का लक्षणः? उत्तरम अजहद लक्षण। 54 प्रश्ने, नित्य ज्ञानाधिकरणम् इति तर्क संग्रह दीपिकायां कस्य लक्षणं प्रोक्तम्? उत्तरम ईश्वरस्य। 55 प्रश्न, तर्क संग्रह रीत्या मनः कीदृक्? उत्तरम अनंतं परमाणु रूपं नित्यं च। 50 प्रश्न, तर्क संग्रह रीत्या आद्यस्सन्द नाशमवै कारणं किं भवति? उत्तरम द्रवत्वम्। 57 प्रश्ने, तर्क संग्रह दीपिकानुसारं तज्जन्यते सति तज्जन्य जनकः कः? उत्तरम व्यापारः। 58 प्रश्न, तादात्म्य संबंधावच्छिन्न प्रतियोगिताकः तर्क संग्रहे क प्रोक्तः? उत्तरम अन्योन्य भावः। 59 अर्थ संग्रह रीत्या शब्दी भवनाय लक्षणं किम्? उत्तरम पुरुषो प्रवृत्तानुकूलो भावयितुर् व्यापारो विशेषः। 60 ब्रीहिणो वहन्ति ति कस्य विधे रुदाहरणम् अर्थ संग्रह दिशा? उत्तरम नियम विधे। 61 तर्को भाषा रीत्या अभावात्मक कार्यस्य कारणं कीदृशं भवति? उत्तरम निमित्त कारणम्। 60 अज्ञानस्य समष्ट्योपहितं चैतन्यं वेदान्ते किमुच्यते? उत्तरम ईश्वरः। 63 जहज्जह लक्षणाय वेदान्ते किम परं नाम प्रयुक्तम्? उत्तरम भाग लक्षण। 64 सच्चिदानन्दमयं ब्रह्म इत्यादि न वेदान्त सारे किं लक्षितम्? उत्तरम वस्तु। 65 कतिविधा स्तुष्टय संख्ये परिगणिता, अर्थात तुष्टि কয়টি আপনাকে এটা বলা হচ্ছে আপনি জানেন? उत्तरम 9। 66 संख्य रीत्या मुख्य प्राप्ति कस्माद् अंगीक्रियते? उत्तरम ज्ञानात्। 67 संख्य दर्शन अंतःकरणं किमात्मकम्? उत्तरम बुद्धं अहंकार मनंसि। 68 सांख्य दर्शने कैवल्यं कस्य मन्यते? उत्तरम पुरुषस्य। 69 पुरुषस्य अस्तित्वं सांख्य रीत्या कस्मात् हेतु? उत्तरम अधिष्ठानात्। 70 कस्मात् हेतु प्रधानस्य अनुपलब्धि सांख्य रीत्या? उत्तरम सत्स्मात्। 71 सन्निहितो साधनादधिकस्य अनुपादितस्य इत्यनेन जगाङ्ग नियमेषु कः? उत्तरम संत्योषः।
दा सप्तोति योग दर्शने सर्वाचित्त भूमयः का। उत्तरम क्षिप्तं मूलः विक्षिप्तो एकाग्रो निरुद्धम। त्रयोसप्तति शब्दो ज्ञानुपाति वस्तु शून्यः इति लक्ष्मण लक्ष्मिता चित्तो वृत्ति का योग दर्शनानुसारेण। उत्तरम विकल्पः। चतुर्सप्तति अधोंकितेषु समुचितं विकल्पं चिनुतः। उत्तरम माध्यमिका महाजानम। पंचसप्तति अधोंकितेषु समुचितं विकल्पः चिनुतः। उत्तरम सी तत्र जीवा द्विविधा संसारेण मुक्तस्य अर्हता दर्शनः। षष्ठ सप्तति मनुस्मृतौ अस्मिन् श्लोकं से सह पदेन क प्रत्ययः। उत्तरम नृपः। सप्तसप्तति तं राजा प्रणयन सम्यक् त्रिवर्गेणाभिवर्धते अत्र त्रिवर्गस्य अभिप्रायः कः। उत्तरम धर्मो अर्थ कामश्च। अष्टसप्तति यज्ञवल्क स्मृतानुसारं किं स्त्रीधनं नास्ति। उत्तरम समानार्थ। एकोनअशीति अर्थशास्त्रस्य चतुर्थमधिकरणं वर्तते। उत्तरम कंटकशोधनम्। अशीति अदूरवर्तिनीं सिद्धिं राजनिगणयात्मनः रघुवंशे इत्युक्तमुक्ति कस्य। उत्तरम वसिष्ठस्य। एकाशीति कथा प्रसंगेषु मिथः सखी मुखावृणे अपि तन्या ललोनामणि श्रुते अत्र नलपदस्य को अर्थ। उत्तरम तृणम दासीति हर्षचरितं कति उच्छ्वासेषु विभक्तम्। उत्तरम अष्ट उच्छ्वासेषु। त्रयाशीति समूहप्रधानेषु तपधनेषु गुणं हि दाहात्मकमस्ति तेजः अत्र तत्पदेन किं प्रोक्तम्। उत्तरम नैषधीयचरिते तेजः तेजः। चतुराशीति ऋषीणां पुनरादनं वाचमर्थ अनुनुधावति उक्तिरियं कुत्र प्राप्यते। उत्तरम उत्तररामचरिते। पंचाशीति सहस्र गुणमुत्सष्टुमालते हि रसंरविः कुत्र प्राप्यते। उत्तरम रघुवंशे। षष्ठाशीति कथा प्रसंगेन जनैरुदाहिता धनुस्मृता खंडल सुनु विक्रमः अत्र को अलंकार। अत्र सृष्टोपमालंकार। सप्ताशीति मेदच्छेदकृशधरं लघु भवत्युस्थानदेवं वपुः इत्येवं कस्य वैशिष्ट्यं प्रतिपादितम्। उत्तरम मृगयायाः। अष्टाशीति शिशुपालवधस्य सर्गसंख्या कोऽस्ति। उत्तरम विंशति। एकोननवति भरतमुनिना रसस्य संख्या कियती स्वीकृता। उत्तरम अष्टौ। नवति साहित्य दर्पणानुसारं विशेषणं न साधु। उत्तरम लोकानुभूति। एकनवति अजह सार्था लक्षणा का भवति। उत्तरम उपादान लक्षणा। दानवति पंडित राज जगन्नाथ अनुसारं निम्नलिखितेषु को न रसदशः। उत्तरम रसस्य व्यंग्यत्यम्। त्रयोनवति काव्यो मीमांसानुसारं काव्यो कविः कतिधा भवति। उत्तरम अष्टोधा। चतुर्नवति रुद्रदम्नो गिर्नलेखस्य कस्यां भाषायां विद्यते। उत्तरम संस्कृत भाषायां। पंचनवति
रीतिरात्मा काव्यस्य मतमिदं कस्य विद्यते? उत्तरं वामनस्य। षट्नवति षण्णवति काव्यस्यात्मध्वनिरीति सिद्धान्तः प्रधानतः केन प्रतिपादितः? उत्तरम् आनन्दवर्धनः। सप्तनवति साहित्य दर्शनानुसारं साहित्य दर्पणानुसारं रसस्यादने को हेतु? उत्तरं सत्योद्रेकः। अष्टोनवति फल लक्षण निम्नलिखितासु लक्षणासु कस्याः पर्यायः विद्यते? उत्तरं प्रयोजनवती लक्षणाया। नवोनवति अखण्डेषु करणेषु फलावचः इत्यनेन कस्य अलङ्कारस्य लक्षणं प्रोक्तमाचार्यमतेन? उत्तरं विशेषोक्तिः। शतं जलवत् इव सर्वत्र विहित स्थिति इत्यादीन काव्य प्रकाश कृत को गुणः मतः? उत्तरम प्रसाद गुणः। নিচে উত্তর আপনাকে যেগুলো বলে দিলাম প্রত্যেকটা উত্তর আপনাকে তুলে ধরেছি আপনার সামনে, আপনি এগুলো দেখেও নিতে পারেন। দেখতে পেয়েছেন উত্তর, প্রত্যেকটা প্রশ্নের অফিসিয়ালি উত্তর আপনাকে তুলে ধরা হয়েছে, আপনি এখান থেকেও দেখে নিতে পারেন। ধন্যবাদ।